Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো পোষ্ট ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এণ্ড ইভেন্টস। লাষ্ট ক্লাছত আমি লিংকটো বনাই থৈছো যে ফাৰ্টিলাইজেশনৰ পিছৰ যিমানখিনি স্টেপ হ'ব প্লান্টছৰ যদি কথা কওঁ ডাবল ফাৰ্টিলাইজেশন হৈছে অফ কোৰ্স ডাবল ফাৰ্টিলাইজেশনৰ পিছত যিমানখিনি স্টেপস বা ইভেন্টস শুরু হ'ব সেইবিলাক আমি পোষ্ট ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এণ্ড ইভেন্টছৰ আন্ডাৰত পঢ়িম আৰু তাৰে ভিতৰত আমি কি পঢ়িছিলো চাৰিটা মেইন ঘটনা ঘটে পোষ্ট ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এণ্ড ইভেন্টছত প্ৰথম ঘটনাটোৱে হ'ল ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্ম মনত আছে নে তোমালোকৰ ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্মটো হ'ল প্ৰথম স্টেপ এন্ডোস্পাৰ্ম নামটো শুনাৰ লগে লগে তোমালোকৰ ক্লিয়াৰ থাকিব লাগে যে এমব্ৰিঅ'ৰ কাৰণে ফুড সো এন্ডোস্পাৰ্ম মানে কি কোনোবাই যদি সোধে হোৱাট ইজ এন্ডোস্পাৰ্ম এন্ডোস্পাৰ্মটো হ'ল ফুড অফ এমব্ৰিঅ ক্লিয়াৰ ফুড অফ এমব্ৰিঅ তো খানাটো বনিলে খানা বনা পিছতে আমাৰ কি হ'ব ঘটনা খানা বনা পিছতে হ'ব আমাৰ সেকেন্ড স্টেপ এটো ফার্স্ট স্টেপ আছিল এটো সেকেন্ড স্টেপ খানা বনা পিছতে আমাৰ ডেভেলপমেন্ট অফ এমব্ৰিঅ শুরু হৈ যাব ডেভেলপমেন্ট অফ এমব্ৰিঅ এমব্ৰিঅটো কোৰ পৰা বনিব স্যাৰ জাইগোট কাৰণ ডাইৰেক্টলি এমব্ৰিঅটো বনা নাই আমাৰ যেতিয়া মেল আৰু ফিমেল গিমেটটো ফিউজ হৈছিল প্ৰথম ফার্স্ট মেল নিউক্লিয়াইটোৱে যেতিয়া ফিউজ কৰিছিল তেতিয়া সিনগেমি হৈছিল সিনগেমিৰ ফলত কি বনিছিল জাইগোটে বনিছিল এতিয়া এই জাইগোটটো ডেভেলপ হ'ব ইনটু এমব্ৰিঅ তো এমব্ৰিঅটো কোৰ পৰা ডেভেলপ হৈছে স্যাৰ জাইগোটৰ পৰা ডেভেলপ হৈছে জাইগোটটো কিমান আছিল প্লইড লেভেল 2n এন্ডোস্পাৰ্মৰ প্লইড লেভেল কিমান ইয়াতে জানি থোৱা 3n কাৰণ ট্ৰিপল ফিউশন হৈছিল তাত মনত আছে নে ট্ৰিপল ফিউশন হৈছিল আমি অফ কোর্স ডিটেইলছত আজি ডিসকাস কৰিমে ট্ৰিপল ফিউশন হৈছিল থাৰ্ড এইকিটা স্টেপ যেতিয়া হৈ আছে এইকিটা স্টেপ যেতিয়া হৈ আছে সাইমালটেনিয়াসলি কি হৈ আছে যোনটো ওভিউল আছে ওভিউলটো সিডলে মেচুৰ হৈ আছে তো থাৰ্ড স্টেপত আমি শিকিব লাগিব যে মেচুৰেশন অফ ওভিউল ইনটু সিড আৰু যেতিয়া ওভিউল টু সিডলে কনভার্ট হৈ আছে সাইমালটেনিয়াসলি কি হৈ আছে আমাৰ যোনটো ওভাৰি আছে মেচুৰেশন অফ ওভাৰি ইনটু ফ্ৰুট মই পিকচাৰটো ক্লিয়াৰ কৰি দিছো তোমালোকে চাগে স্টেপস কিটা বুজি নাপালে মই এবাৰ আইডিয়াটো দি দিছো আমাৰ গুটেই ঘটনাখিনি কোট হৈ আছে লাষ্ট ঘটনাখিনি আমাৰ কোট হৈ আছিল আমাৰ মেইন ফোকাস হৈ আছে এতিয়া এমব্ৰিঅ সেকৰ ভিতৰত তোমালোকৰ মনত আছে না এমব্ৰিঅ সেকৰ ভিতৰত ঘটনাটো ঘটি আছে হয় নহয় কিন্তু এমব্ৰিঅ সেকটো মই অকলে নেয়াকো তোমালোকৰ গুটেই পিস্তিলটো আকি দেখুৱাব লাগিব মই স্টিগমা স্টাইল আৰু তলৰখিনি কি তলৰটো হ'ল দিস ইজ ওভাৰি ওভাৰি ভিতৰত আমি সদায় জানা মতে ওভিউল থাকিব ওভিউল এটাও থাকিব পাৰে বেছিও থাকিব পাৰে দেই যদি ওভিউল বেছি থাকে এটাতকে এটো এটা সিম্পল ফ্লাৱাৰ লৈছো মই যত এটা ওভিউল আছে কাৰণ আমি বস্তুবিলাক বুজিবলৈ সহজ হ'ব তোমালোকক মই মৰফোলজি ইন ফ্লাৱাৰিং প্লান্টছত শিকাই দিছো যে কেতিয়াবা এটা ওভিউলৰ আলাৱা উপৰিও কেতিয়াবা বহুতো ওভিউল থাকে আৰু বহুতো ওভিউল থাকিলে কি হ'ব বহুতো সিড বনিব ভিতৰত হয়নে সো এটো এটা ওভিউল লৈ আমি শিকি আছো সো ওভিউলৰ ভিতৰত কি থাকিব স্যাৰ ওভিউলৰ ভিতৰত আমাৰ কি থাকে এমব্ৰিঅ সেকটো থাকে স্যাৰ বুজি পালো এমব্ৰিঅ সেকটো থাকে দিস ইজ এমব্ৰিঅ সেক ইয়াতে মেইন ঘটনাখিনি হয় এটা হ'ল এমব্ৰিঅ সেক ওভাৰি আৰু ওভিউল ধ্যান দিয়া এমব্ৰিঅ সেকৰ ভিতৰত দুটা ঘটনা ঘটিছে এমব্ৰিঅ সেকৰ কি হ'ল ইয়াত আমাৰ জাইগোটটো বনিছে n+n মিলি পেলাই সিনগেমি হৈ পেলাই ইয়াত জাইগোট বনিছে এমব্ৰিঅ সেকৰ ভিতৰত কি হৈ আছে জাইগোট বনিছে প্লাস এমব্ৰিঅ সেকৰ ভিতৰত কি বনি আছে আমাৰ ট্ৰিপল n এন্ডোস্পাৰ্মটো বনিছে 3n yes ট্ৰিপল ফিউশন হৈ পেলাই তিনটা হ্যাপ্লয়েড নিউক্লিয়াই ফিউজ কৰিলে প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াই বনিছে PEN সো ইয়াত কি বনিছে ইয়াত কি আছে PEN মানে প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ আৰু প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ খিনিয়ে বহুত সেল ডিভিজন বহুত ডিভাইড কৰিব সেল ডিভিজন বুলি নকওঁ বহুত ডিভিজন কৰিব ৰিপিটেড মাইটোসিস কৰিব কি কৰিব মাইটোসিস কৰি পেলাই নিজৰ নিচিনা লাখ থাউজেন্ড নিউক্লিয়াছ বনাব হয়নে সো প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ বিলাক এলা প্ৰাইমেৰী 3n ধাৰাধাৰ কি কৰিব এইবিলাক ৰেপিড ডিভিজন কৰিব ৰেপিড ডিভিজন কৰিছে কিয়
যাতে এণ্ডোস্পাৰ্ম বনাব পাৰে, খাদ্য বনাব পাৰে। কিহৰ কাৰণে? আমাৰ এই জাইগোটটোৰ কাৰণে, যাতে জাইগোটটো লাহে লাহে কি হ'লে ডেভেলপ হওক, এমব্ৰিঅ'লে ডেভেলপ হওক। অ'কে, তো এতিয়া চোৱা, এতিয়া কি ঘটনা গৈ আছে, জাইগোটটো লাহে লাহে কি হ'লে ডেভেলপ হ'ব, এমব্ৰিঅ'লে। ভিতৰত এই জাইগোটটো ডেভেলপ হৈ আছে, এমব্ৰিঅ'লে ডেভেলপ হ'ব। এনেকৈ এনেকৈ খাই 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 আমি শিকিম কেনেকৈ এমব্ৰিঅ'লে ডেভেলপ হ'ব, এনেকৈ এনেকৈ ডেভেলপ হৈ থাকিব। জাইগোটটো ডেভেলপ হোৱাৰ লগে লগে, এমব্ৰিঅ'লে ডেভেলপ হোৱাৰ লগে লগে ভিতৰতটো এমব্ৰিঅ' চেকত আমাৰ এমব্ৰিঅ'টো ডেভেলপ হৈ আছে। এমব্ৰিঅ' চেক মানেনো কি? ছাৰ আপুনি যে এমব্ৰিঅ' চেক চেক কৈ আছে, এমব্ৰিঅ'ৰ মোনা। চেক মানে মোনা নহয় জানো? চ' এমব্ৰিঅ' চেক মানে য'ত এমব্ৰিঅ' বনে। ক্লিয়াৰ? এমব্ৰিঅ' চেক। এমব্ৰিঅ'টো বনি থকাৰ লগে লগে আমাৰ আৰু এটা ইম্পৰ্টেণ্ট ঘটনা চাইডে চাইডে চাইমultaneously হৈ আছে। এই যে অভিউলটো দেখিছা, এই এমব্ৰিঅ' চেকৰ বাহিৰৰ এই অভিউলটো দেখিছা, অভিউলটো কিহলৈ কনভাৰ্ট হৈ আছে? লাহে লাহে চিডলৈ কনভাৰ্ট হৈ আছে। ক্লিয়াৰ? মানে ভিতৰত এমব্ৰিঅ' চেকৰ ভিতৰত এমব্ৰিঅ'টো বনি আছে লাহে লাহে, এণ্ডোস্পাৰ্ম খাই 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 খাই, বুজিছা? এণ্ডোস্পাৰ্ম খাই 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 বনি আছে। আমি আজি শিকিম খাই 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 ডেভেলপ হৈ আছে এমব্ৰিঅ'লে। কিন্তু ওপৰত, তাৰ ওপৰতে যোনটো অভিউল আছে, অভিউলটো লাহে লাহে কি হ'লে, মনে মনে কি হ'লে কনভাৰ্ট হৈ আছে? চিডলৈ কনভাৰ্ট হৈ আছে। আৰু চিডলৈ, অভিউলটো চিডলৈ কনভাৰ্ট হৈ আছে চাইমultaneously যোনটো অভাৰি আছিলে, অভাৰিটো ফ্ৰুটলৈ কনভাৰ্ট হৈ আছে। চ' এই গোটেইকেইটা ষ্টেপ চাইমultaneously হৈ থাকে। এমব্ৰিঅ' চেকৰ ভিতৰত এমব্ৰিঅ' ডেভেলপমেণ্ট, অভিউলটো চিডলৈ কনভাৰ্ট হৈ আছে, অভিউলৰ বাহিৰত যোনটো অভাৰি আছে, অভাৰিটো ফ্ৰুটলৈ কনভাৰ্ট হৈ আছে। আজি ক্লাছত মেইনলি আমি ফ'কাছ ক'ত কৰি আছোঁ? প্ৰথম দুটা ষ্টেপ, ডেভেলপমেণ্ট অফ এণ্ডোস্পাৰ্ম এণ্ড ডেভেলপমেণ্ট অফ এমব্ৰিঅ'। প্ৰথমতে আমি এণ্ডোস্পাৰ্মৰ বিষয়ে এতিয়া ডিটেইলছত শিকিম। অ'কে, চ' চোৱা, মই কি ক'লোঁ, এইখিনি মই মুচি দিওঁ দেই, এইখিনি মই মুচি দিওঁ, আৰু এইবিলাকো মুচি দিওঁ, এইবিলাক এতিয়া নালাগে আমাক, ইয়াক নালাগে, তোমালোকক বুজাবলৈহে মই গোটেইখিনি দিছিলোঁ। অ'কে, এতিয়া এমব্ৰিঅ' চেকৰ ভিতৰৰ কথাখিনি কৈ আছোঁ। আমাৰ এণ্ডোস্পাৰ্মখিনি কি হৈ আছে? আমাৰ এণ্ডোস্পাৰ্মখিনি প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ যোনটো PEN আছে, প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াইবিলাক খুব ৰেপিডলি ডিভিজন কৰি আছে। আমাৰ জাইগোটটো বহাই থৈ দিওঁ, ইয়াত জাইগোটটোৱে চাই আছে, ইয়াৰ ভিতৰত জাইগোট আছে, আৰু জাইগোটৰ ভিতৰত যোনটো আমাৰ এতিয়া নিউক্লিয়াই আছে, এইটো কি? 2N। য়েছ, এইটো 2N। আৰু এই যোনটো প্ৰাইমেৰী এণ্ডোস্পাৰ্ম, সেইবিলাক প্ৰত্যেকটো নিউক্লিয়াই এইটো কি? 3N। কোনোবাই যদি সোধে, বা এক্সামত খুব ফ্ৰিকুৱেণ্ট কুৱেশ্যন দেই, মই যদি ইয়াৰ পৰা এটা নিউক্লিয়াই উলিয়াই আনো, বা এইখিনি নিউক্লিয়াৰ পৰা এটা নিউক্লিয়াই মই উলিয়াই আনো, ইয়াৰ প্লইড লেভেল কিমান হ'ব? ইয়াৰ পৰা যদি মই কিবা এটা নিউক্লিয়াই উলিয়াই আনো, এইটো নিউক্লিয়াই, এণ্ডোস্পাৰ্মৰ নিউক্লিয়াই হওক বা এণ্ডোস্পাৰ্মৰ চেল হওক, এণ্ডোস্পাৰ্মৰ চেল বা নিউক্লিয়াৰ প্লইডি লেভেল কিমান হ'ব? 2N, 3N, N কি? 3N। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, কোনেও এইটো মিছ নকৰিবা। মোৰ ষ্টুডেণ্টছ যোনেই আছা, বহুত ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যন এইটো, গম পাইছা? চ' কোনোবাই যদি সোধে এণ্ডোস্পাৰ্মৰ প্লইডি লেভেল কিমান? 3N। এতিয়া চোৱা, এতিয়া খুব ইণ্টাৰেষ্টিং কথা এটা ক'ম, ধ্যান দিবা। তোমালোকে নাৰিকল খাইছা? নাৰিকল খাইছোঁ ছাৰ। নাৰিকলৰ পানীখিনি খাইছা? পানীখিনি খাইছোঁ ছাৰ। নাৰিকলৰ পানী যোনখিনি খোৱা, সেইখিনি একচুৱেলি এণ্ডোস্পাৰ্ম হয়। সেইখিনি এণ্ডোস্পাৰ্ম, সেইখিনি ফ্ৰী নিউক্লিয়াৰ ডিভিজন হৈ পেলাই হোৱা এণ্ডোস্পাৰ্ম। অ'কে ছাৰ, বুজাই দিয়কচোন। তোমালোকে চোৱা, মই কি ক'লোঁ যে প্ৰথমতে আমাৰ এণ্ডোস্পাৰ্মখিনি ডেভেলপ হ'ব লাগিব, এণ্ডোস্পাৰ্মখিনি ডেভেলপ, খাদ্য বনাব লাগিব। চ' এণ্ডোস্পাৰ্মখিনি ইমান উৎপাতত থাকে, মানে এণ্ডোস্পাৰ্ম যেতিয়া বনি থাকে ইমান উৎপাতত থাকে যে সিহঁতে চাইডে চাইডে চেল নবনায়গৈ, মানে অকল নিউক্লিয়াইকেইটা ডিভিজন হৈ থাকে। মানে অকল এই নিউক্লিয়াইখিনি যে আছে, এই 3N যোনটো নিউক্লিয়াই আছে, নিউক্লিয়াইখিনিহে অকল ডিভিজন হৈ থাকে, ডিভাইড কৰি থাকে, ৰেপিডলি ডিভাইড কৰি থাকে। ইয়াৰ চাইডে চাইডে চেল এতিয়ালৈকে বনা নাই। এনেকৈ চেল বনিব লাগিছিলে, কিন্তু চেল বনা নাই এতিয়ালৈকে। বুজি পাইছানে? চেল বনা নাই, অকল নিউক্লিয়াইখিনি ইয়াত ভিতৰত নিউক্লিয়াইখিনি ডিভাইড কৰি থাকে খুব ফ্ৰিকুৱেণ্টলি। চ' এই ডিভিজনটো য'ত নেকি অকল নিউক্লিয়াইবিলাকহে ডিভাইড কৰি আছে, তাৰ ওপৰত এতিয়ালৈকে চেল বনা নাই, সেই কণ্ডিশ্যনটোক আমি কওঁ ফ্ৰী নিউক্লিয়াৰ ডিভিজন। আমি কি বুলি কওঁ? ফ্ৰী নিউক্লিয়াৰ ডিভিজন। আৰু যেতিয়া ফ্ৰী নিউক্লিয়াৰ ডিভিজন হৈ থাকে, এইখিনি লিকুইড ষ্টেটত থাকে। দে আৰ দ্য এণ্ডোস্পাৰ্ম ইজ ইন লিকুইড ষ্টেট। এণ্ডোস্পাৰ্মখিনি লিকুইড ফৰ্মত থাকে। আৰু সেইকাৰণে যেতিয়া তোমালোকে নাৰিকলৰ পানী খোৱা, নাৰিকলৰ পানীত বহুত নিউট্ৰিশ্যন থাকে, সেইখিনি এণ্ডোস্পাৰ্ম। চ' তেতিয়ালৈ মানে নাৰিকলৰ পানী যোনখিনি খাইছা, মই তোমালোকক আৰু মষ্ট কেচেছ, এইটো এটা কমন কেছ হয়, যোনখিনি প্ৰথমতে এণ্ডোস্পাৰ্ম বনে সেইখিনি ফ্ৰী নিউক্লিয়াৰ ডিভিজনহে হয়।
আৰু ফ্ৰী নিউক্লিয়াৰ ডিভিজন হোৱাৰ কাৰণে লিকুইড এণ্ডোস্পাৰ্ম থাকে সেইখিনি তাৰ পিছতহে লাহে লাহে কি হয় তাৰ পিছতহে এই সাইডে সাইডে তোমালোকৰ সেল বনাই ষ্টাৰ্ট হয় লাহে লাহে সেল বনাই ষ্টাৰ্ট হয় যোনখিনি আমি কওঁ সেলুলাৰ এণ্ডোস্পাৰ্ম বুলি তাৰপিছত যেতিয়া এনেকৈ সেল বনাই ষ্টাৰ্ট হয় সাইডে সাইডে তেতিয়া কি হ'ব নাৰিকলৰ তোমালোকে সেই বগা অংশখিনি দেখা পোৱা ওকে মই আঁকি দিছোঁ তোমালোকক যদি দিগদাৰ হৈছে চ' নাৰিকল এটা যদি চোৱা নাৰিকল এটা যদি মই আঁকো চ' এইটো মোৰ নাৰিকল এটা হয়নে বেঙেনা নিচিনা দেখিলেও তোমালোকে গম পাই যাবা এইটো নাৰিকল হয় ওকে নাৰিকল হয় ওকে মই ভালকৈ আঁকিব পাৰোঁ এইটো ওকে এইটো নাৰিকল ওকে নাৰিকল চ' নাৰিকলৰ ভিতৰত যোনটো আমাৰ নাৰিকলটো যে কাটি যদি চাওঁ নাৰিকল প্ৰথমতে কি থাকে যোনটো মই হেৰিয়ৰ কথা কৈছোঁ কি কয় এম্ব্ৰিঅ'টো ফৰ এক্সাম্পল এম্ব্ৰিঅ'টো এইটো জাইগোট বা এম্ব্ৰিঅ'টো এইটো ডেভেলপ হোৱা নাই লাহেকৈ চ' ইয়াত প্ৰথমতে কি হ'ব গোটেইখিনি লিকুইড হৈ থাকে নাই ডাব পানীখিনি য়ং নাৰিকলবিলাকত কি হয় পানী থাকে গোটেইখিনি চ' এইখিনি হ'ল লিকুইড এণ্ডোস্পাৰ্ম লিকুইড এণ্ডোস্পাৰ্মত কি আছে ইয়াৰ পৰা যদি তুমি পানীখিনি টেষ্ট কৰা এই পানীখিনি আনি যদি চোৱা ইয়াত যোনখিনি নিউক্লিয়াছ এইটো লাখ লাখ থাউজেণ্ড নিউক্লিয়াৰ পাবা আৰু নিউক্লিয়াৰবিলাক কেনেকুৱা 3n নিউক্লিয়াৰ হয়নে নহয় এতিয়ালৈকে লিকুইড এইটো ফ্ৰী নিউক্লিয়াৰ ডিভিজনৰ কাৰণে হৈছে ফ্ৰী নিউক্লিয়াৰ ডিভিজনৰ কাৰণে এনেকুৱা ঘটনা এটা পাবা তাৰপিছত লাহে লাহে যেতিয়া নাৰিকলটো মেচিয়ৰ হয় তেতিয়া কি হয় এই লিকুইডবিলাকৰ নিউক্লিয়াছৰ সাইডে সাইডে আমাৰ কি হয় সেলছ বনাই ষ্টাৰ্ট হয় তেতিয়া কি হ'ব আমি যে নাৰিকলৰ এই হেৰিখিনি পাওঁ নাৰিকলৰ বগা বগা অংশখিনি পাওঁ খাওঁ যে নাৰিকল ৰুকি পেলাই যে খাওঁ সেইখিনি একচুৱেল নাৰিকলখিনি কি একচুৱেলি সেইখিনিহে সেলুলাৰ এণ্ডোস্পাৰ্ম মানে সাইডত তেতিয়া এণ্ডোস্পাৰ্ম বনা ষ্টাৰ্ট হৈছে বুজি পালা তো সেলুলাৰ এণ্ডোস্পাৰ্মখিনি কি হয় সলিড গম পালা তাৰপিছত সেইখিনি এণ্ডোস্পাৰ্মখিনি খাই বা তাৰ পৰা তোমালোকৰ নিউট্ৰিশ্যন লৈ পেলাই আমাৰ এম্ব্ৰিঅ'টো ডেভেলপমেণ্ট হয় ওকে চ' এইটো কনচেপ্ট বুজিলা এতিয়া চোৱা বহুতো ক্ষেত্ৰত বহুত প্লান্টছৰ ক্ষেত্ৰত কি হয় আমাৰ যেতিয়া এম্ব্ৰিঅ'টো ডেভেলপ হৈ থাকে ধ্যান দিবা দেই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এটা ক'ব এনচাৰ টপিক কনচেপ্ট এটা ক'বলৈ গৈ আছোঁ বহুতো ক্ষেত্ৰত কি হয় যোনটো আমাৰ জাইগোট থাকে এতিয়া জাইগোটো ডেভেলপ হ'ব জাইগোটৰ ডেভেলপমেণ্ট আমি চাম জাইগোটো ডেভেলপ যেতিয়া হয় তেতিয়া সি বেলেগ বেলেগ ষ্টেজলৈ কনভাৰ্ট হয় প্ৰথমতে গ্লোবুলাৰ ষ্টেজ থাকিব তাৰপিছত হাৰ্ট শ্বেপ হ'ব এনেকুৱা হাৰ্ট শ্বেপ হ'ব তাৰপিছত হাৰ্ট শ্বেপ হৈ পেলাই মেচিয়ৰ এম্ব্ৰিঅ' এনেকুৱা টাইপৰ হ'ব এই যে এম্ব্ৰিঅ'টো যে ডেভেলপ হৈ আছে দিছ ইজ দ্য এম্ব্ৰিঅ'টো যে ডেভেলপ হৈ আছে এম্ব্ৰিঅ'টোৱে খানা খাই কেতিয়াবা গোটেই এণ্ডোস্পাৰ্মখিনিয়ে খাই দিয়ে বুজি পাইছানে মই কি কৈছোঁ যেতিয়া এম্ব্ৰিঅ' এটা ডেভেলপ হৈ থাকে তেতিয়া আমি এনেকুৱা কেছো পাওঁ য'ত এণ্ডোস্পাৰ্ম ইজ কমপ্লিটলি ইউজড আপ এণ্ডোস্পাৰ্ম ইজ কমপ্লিটলি ইউটিলাইজড মোৰ আইডিয়াটো বুজি পাইছেনে নাই মই বুজাব পাৰিছোঁ নাই য'ত এম্ব্ৰিঅ'টোৱে গোটেই এণ্ডোস্পাৰ্মখিনি খাই পেলাই বা গোটেই এণ্ডোস্পাৰ্মখিনি ইউজ কৰি লয় নিজৰ ডেভেলপমেণ্টৰ কাৰণে এইটো এনেকুৱা ক্ষেত্ৰত ক'ত দেখা পাওঁ আমি এইবিলাক ক্ষেত্ৰত ক'ত দেখা পাওঁ আমি দেখা পাওঁ পি গ্ৰাউণ্ডনাট বিনছ এইবিলাকত দেখা পাওঁ তোমালোকে চাবাচোন সেইকাৰণে মটৰ মাহ যোনবিলাক আছে মটৰ মাহ বা আমাৰ বুট পানীত ডুবাই থৈ চাবাচোন তাৰপিছত যেতিয়া তুমি চিডটো খুলিবা তাৰ ভিতৰত কটলিডনছ থাকে আমি কটলিডনৰ কথা আজি শিকিমেই এম্ব্ৰিঅ' ডেভেলপমেণ্টত যেতিয়া এম্ব্ৰিঅ' ডেভেলপমেণ্ট আজি শিকিম তেতিয়া শিকিম যে গোটেই এম্ব্ৰিঅ'টোৱে গোটেই এণ্ডোস্পাৰ্মখিনি খাই পেলাই গোটেই এম্ব্ৰিঅ'ৰ গোটেই এনাৰ্জিখিনি কটলিডনত ছেভ কৰি লয় তো এইটো কেনেকুৱা এণ্ডোস্পাৰ্ম য'ত নেকি ন' এণ্ডোস্পাৰ্ম ইজ লেফ্ট এইবিলাক যেতিয়া চিডটো ফাইনেলি আমি পাম সেই চিডটোৰ ভিতৰত আমি কি দেখিম এণ্ডোস্পাৰ্ম অলপো নাথাকে হয়নে তো সেই চিডবিলাক আমি চিড যেতিয়া পঢ়িম তেতিয়া পাম আমি সেই চিডবিলাকক নন এলবুমিনাছ বুলিও কওঁ সেই চিডবিলাকক কি বুলি কওঁ নন এলবুমিনাছ অৰ এক্স এলবুমিনাছ চিড বুজি পাইছানে নন এলবুমিনাছ আৰু এক্স এলবুমিনাছ মানে কি আমি অলৰেডি পঢ়িম আকৌ কিন্তু এতিয়াই মই বুজাই দিছোঁ যিহেতু কনচেপ্টটো লিংক যোনবিলাক চিডৰ ভিতৰত অলপো এণ্ডোস্পাৰ্ম নাথাকে এণ্ডোস্পাৰ্মখিনি ক'লৈ গ'ল গোটেইখিনি এম্ব্ৰিঅ'টোৱে নিজৰ গ্ৰ'থত ইউজ কৰি ল'লে খাই ল'লে
তো সেইবিলাক য'ত যোনটো চিডৰ ভিতৰত অলপো এণ্ডোস্পাৰ্ম নাথাকে সেইবিলাক নন এলবুমিনাছ বা এক্স এলবুমিনাছ চিড বুলি কওঁ কিন্তু এনেকুৱাও ক্ষেত্ৰত এনেকুৱাও দেখা পাওঁ যেতিয়া চিডটো ডেভেলপ হৈ থাকে এণ্ডোস্পাৰ্ম ইজ লেফ্ট এণ্ডোস্পাৰ্ম ইজ নট কমপ্লিটলি ইউজ এণ্ডোস্পাৰ্ম ইজ লেফ্ট এণ্ডোস্পাৰ্ম ইজ লেফ্ট অৰ নট কমপ্লিটলি ইউজড এক্সাম্পল তোমালোকে কোৱা কোকোনাট কেষ্টাৰ আহে দেই এক্সাম্পল কোকোনাট কেষ্টাৰ হুইট মেজ বাৰ্লি এইবিলাকত তোমালোকে এণ্ডোস্পাৰ্ম দেখিবলৈ পাবা চিডৰ ভিতৰত যদি চিডটো হয় কাৰণ আমি নাৰিকল কাটোতে পাওঁৱে নাৰিকল কাটাৰ ভিতৰত পিছত এণ্ডোস্পাৰ্ম সলিডো পাওঁ লিকুইডো পাওঁ হয়নে নহয় চ' এণ্ডোস্পাৰ্মখিনি আছে চ' এইবিলাক এনেকুৱা ধৰণৰ যেতিয়া চিডবিলাকৰ ভিতৰত এণ্ডোস্পাৰ্ম থাকিব সেই এনেকুৱা চিডবিলাকক আমি কওঁ এলবুমিনাছ চিড বুজি পালা চ' এইটো এটা কনচেপ্ট আছিলে তোমালোকৰ এণ্ডোস্পাৰ্মৰ ওপৰত চ' আল্টিমেটলি ইমানখিনি কথা কোৱাৰ পিছত মই তোমালোকক ফাইনেল কি ক'ব বিচাৰিছোঁ যে এণ্ডোস্পাৰ্মখিনি কি ছাৰ এণ্ডোস্পাৰ্মখিনি হ'ল এম্ব্ৰিঅ'ৰ খানা য়েছ এণ্ডোস্পাৰ্মৰ প্লইড লেভেল কিমান 3n এণ্ডোস্পাৰ্মটো বনিলে কেনেকৈ ট্ৰিপল ফিউশ্যন দি বনিছে ক্লিয়াৰ এণ্ডোস্পাৰ্মৰ ডেভেলপমেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট development of endosperm ध्यान दिबा development of endosperm precedes development of embryo মই লাষ্ট ক্লাছতো কৈছিলো development of embryo সদায় embryo development হোৱা আগত আমাৰ endospermৰ development হয় কিয় to make sure that আমাৰ embryoটো সাইডত খানা পৰ্যাপ্ত এমাউন্টত খানা থাকে okay so this was all about the endosperm আমি সেকেন্ড পইণ্টলৈ যাওঁ ডেভেলপমেন্ট অফ এম্ব্ৰিঅ এতিয়া এম্ব্ৰিঅৰ আমি ডেভেলপমেন্ট কৰিব লাগে okay এম্ব্ৰিঅ ডেভেলপমেন্ট কেনেকৈ কৰিম ইয়াতে কৰোঁ এম্ব্ৰিঅ ডেভেলপমেন্ট চাওঁ okay আমি কোন জেগাটো চাই আছো okay কো পিছফালে আঁকিছা ছাৰ yes sir আকৌ আঁকিছো ovary ovule embryo sac yes embryo sac-ৰ ভিতৰত এতিয়া আমাৰ এণ্ডোস্পাৰ্ম ফুল এণ্ডোস্পাৰ্ম আছে লিকুইড বা সলিড মই নকওঁ গোটেই এণ্ডোস্পাৰ্ম আছে এতিয়া আমাৰ এম্ব্ৰিঅ'টো আছে কোনখিনিত এইখিনিত এম্ব্ৰিঅ' নহয় এইটো এতিয়া জাইগোট বনি আছে নট এম্ব্ৰিঅ' চ' এইটো হ'ল জাইগোট এম্ব্ৰিঅ' চেকৰ কালাজাল নে মাইক্ৰ'পাইল এণ্ডত সদায় জাইগোটটো কোনপিনে ডেভেলপ হ'ব মাইক্ৰ'পাইল এণ্ডত মনত ৰাখিবা মাইক্ৰ'পাইল এণ্ডত আমাৰ জাইগোটো ডেভেলপমেণ্ট হ'ব জাইগোটৰ 2n আছে yes তো জাইগোটৰ ডেভেলপমেণ্টটো চোৱা এতিয়া লাহে লাহে ই খানা লৈ আছে খানা ক'ৰ পৰা লৈ আছে ছাৰ খানা ক'ৰ পৰা লৈ আছে খানা লৈ আছে তোমাৰ ইয়াৰ পৰা এণ্ডোস্পাৰ্মৰ পৰা খানা সোমাই আছে ইয়াত yes খানা সোমাই আছে এতিয়া আমি চাওঁ জাইগোটটো কেনেকৈ ডেভেলপ হ'ব okay চাওঁ প্ৰথমতে জাইগোটটোৰ জাইগোটৰ ভিতৰত যোনটো নিউক্লিয়াছ আছে সেই নিউক্লিয়াছটো ডিভিজন কৰিব মই ডিটেইলছত নাযাওঁ তোমালোকৰ কাৰণ ইমান ডিটেইলছত নাই দিয়া দুটা মাইটোসিস হ'ব ফুড এটা মাইটোসিসে হৈ থাকিব হয়নে ডিভিজন হ'ব এইটো প্ৰ এম্ব্ৰিঅ বুলি কয় প্ৰ এম্ব্ৰিঅ মানে এম্ব্ৰিঅ বনাই ষ্টাৰ্ট হ'ব আৰু জাইগোট এইটো হ'ল জাইগোট এইটো জাইগোট আছিলে জাইগোটৰ পৰা প্ৰথমতে প্ৰ এম্ব্ৰিঅ হ'ব প্ৰ এম্ব্ৰিঅটো লাহেকে কি হ'ব লাহেকে এটা গ্লোবুলাৰ ষ্ট্ৰাকচাৰ বনাব তো এইবিলাক ডিভিজন হৈ চেলবিলাক এনেকৈ থাকিব আৰু ওপৰত এটা গ্লোবুলাৰ ষ্ট্ৰাকচাৰ বনাব ইয়াত বহুতো চেল ডিভিজন হ'ব ট্ৰান্সভাৰ্ছ আৰু লংগিটিউডিনেল চেল ডিভিজন হ'ব চ' এইটো দেখিবলৈ বলটোৰ নিচিনা চ' এইটো কওঁ আমি গ্লোবুলাৰ ষ্টেজ ছাৰ আপুনি এনেকৈ কিয় বনাইছে আমাৰ হেৰিয়ত NCERT উল্টাকৈ আছে NCERT বহুত উল্টা পুল্টাকৈ আছে কিন্তু বুজি লোৱা এতিয়া যিহেতু এণ্ডোস্পাৰ্মখিনি আমাৰ ওপৰৰ পিনে আছে আমি এইটো উল্টাই দেখুৱাইছোঁ মানে এণ্ডোস্পাৰ্মখিনি ওপৰত আছে আমাৰ তলৰ পৰা বস্তুটো এম্ব্ৰিঅ'টো এণ্ডোস্পাৰ্মৰ পিনেহে গতি কৰিব এম্ব্ৰিঅ'লৈ ওচৰলৈ যাব যাতে খানা পাওক হয় নে নহয় চ' ইয়াত আছে এণ্ডোস্পাৰ্মখিনি ইয়াত আছে বুজি পাইছা নাই তোমালোকে এইখিনি এণ্ডোস্পাৰ্মখিনি তো এইপিনি এণ্ডোস্পাৰ্মৰ ভিতৰে বস্তুখিনি গ্লোবুলাৰ ষ্টেজ হৈছে লাহেকৈ গ্লোবুলাৰ ষ্টেজৰ পৰা কি হ'ব হাৰ্ট শ্বেপড চ' ইয়াত কি হৈছে চেলছবিলাক এনেকৈ আছে আৰু হাৰ্ট শ্বেপড এম্ব্ৰিঅ' হ'ব এনেকুৱা ইয়াৰ এম্ব্ৰিঅ' ডেভেলপমেণ্ট হয় এইবিলাক চেলবিলাক য়েছ তো এইবিলাক চেলবিলাক চ' এইটো হ'ল হাৰ্ট শ্বেপ দেখিবলৈ হাৰ্টৰ নিচিনা হয় নহয় হাৰ্ট শ্বেপ আৰু হাৰ্ট শ্বেপটোৰ পিছত কি হ'ব আমাৰ মেচিয়ৰ এম্ব্ৰিঅ'টো বনিব চ' ইয়াত কি হ'ব এইবিলাক চেলছবিলাক হ'ল তাৰপিছত মেচিয়ৰ এম্ব্ৰিঅ'টো দেখিবলৈ হ'ল এনেকুৱা টাইপৰ চ' দিছ ইজ দ্য মেচিয়ৰ এম্ব্ৰিঅ'
মেচিয়ৰ এমব্ৰিঅ মানে তোমালোকে যদি আইডিয়াটো পা এই গোটেইখিনি বস্তু মই যদিও বাহিৰত দেখাইছো একচুৱেলি ক'ত হৈ আছে একচুৱেলি স্যাৰ ইয়াৰ ভিতৰত হৈ আছে এইখিনিত তোমালোকে প্ৰথমতে গ্লোবুলাৰ ষ্ট্ৰাকচাৰ পালা এইটো গ্লোবুলাৰ তাৰপিছত হাৰ্ট শ্বেপ পালা তাৰপিছত এনেকৈ মেচিয়ৰ এমব্ৰিঅ বুজিলানে আৰু এই যোনখিনি ষ্টেজ হৈ আছে ডেভেলপমেণ্ট হৈ আছে তাত কিছুমান প্লান্টছৰ ক্ষেত্ৰত গোটেই এণ্ডোস্পামখিনি ইউজ হৈ যাব বা কিছুমান ক্ষেত্ৰত এণ্ডোস্পামখিনি থাকি যাব ইয়েছ ক্লিয়াৰ চ' দিছ ৱাজ দ্য ডেভেলপমেণ্ট অফ এমব্ৰিঅ তোমালোকক ডিটেইলছত দিয়া নাই তো সেইকাৰণে মই এইটো ডেভেলপমেণ্ট অফ এমব্ৰিঅ তোমালোকৰ পিকচাৰ আছে পিকচাৰটো তোমালোকক দেখুৱাই দিওঁ এইটো ইয়েছ দিছ ওৱান এইটো উল্টাকৈ দেখুৱাইছে তোমাৰ এইটো উল্টাকৈ দেখুৱাইছে দেখিছানে তলৰ এইটো এতিয়া জাইগোটটো ওপৰৰ পিনে দেখুৱাইছে মই ইয়াত দেখুৱাইছিলোঁ মানে চব উল্টা পুল্টাকৈ দেখুৱাই আছে তোমালোকক কিন্তু কথাটো বুজিলানে চ' ইয়াত যদি জাইগোটটো চোৱা তেতিয়া তলে প্ৰথমে গ্লোবুলাৰ ষ্টেজ হ'ল তাৰপিছত হাৰ্ট শ্বেপ ষ্টেজ এটা হৈছে তাৰপিছত এই মেইনলি মেচিয়ৰ এমব্ৰিঅ'টো হৈছে য'ত নেকি প্লুমিউল কটলিডন ৰেডিকেল দেখা পাবা এতিয়া আমি শিকিম ষ্ট্ৰাকচাৰ অফ এমব্ৰিঅ'ত শিকিম okay so this was all about the development of embryo okay এতিয়া ফাইনাল পইণ্টটো যোনটো আছে আমি যে এমব্ৰিঅ'টো বনালো এইটো এমব্ৰিঅ'টো বনালো আমি মেচিয়ৰ এমব্ৰিঅ' বনালো এমব্ৰিঅ'ৰ ষ্ট্ৰাকচাৰটো আমি শিকিব লাগে okay embryo structure শিকিম তাৰপিছত আমি NCERT ৰিড কৰিম and we are done okay so what we will do is আমি এতিয়া এইখিনি মুছি দিও আমি embryo structure-লৈ যাম embryo structure চাম embryo structure চাম ওকে যোনটো ডেভেলপমেণ্ট অফ এমব্ৰিঅ আমি শিকিলো আমি সেকেন্ড পইণ্টৰ আন্ডাৰত পঢ়ি আছো হয় নহয় সেকেন্ড পইণ্টত আমি ডেভেলপমেণ্ট অফ এমব্ৰিঅ আমি এমব্ৰিঅজেনি বুলিও কওঁ এমব্ৰিঅজেনি মানে কি এমব্ৰিঅজেনি মানে কি ডিফাৰেণ্ট ষ্টেজ অফ ডেভেলপমেণ্ট অফ এমব্ৰিঅ ডেভেলপমেণ্ট অফ এমব্ৰিঅ'ৰ ষ্টেজেছ ওকে এতিয়া এমব্ৰিঅ'ৰ ষ্ট্ৰাকচাৰ চাই লওঁ চোৱা এমব্ৰিঅ'ৰ যদি ষ্ট্ৰাকচাৰৰ কথা কওঁ আমাৰ সিড কিমান ধৰণৰ পাওঁ তোমালোকে জানে সিড আমাৰ দুটা প্ৰকাৰৰ আছে এটা হ'ল মনোকট এটা ডাইকট যদিও ফাইনেল প্ৰডাক্টটো আমাৰ সিডবিলাক দেখিবলৈ বেলেগ হয় মনোকট আৰু ডাইকট সিডবিলাক বেলেগ হয় এমব্ৰিঅ'ৰ ডেভেলপমেণ্টত কিন্তু গোটেই কণ্ডিশ্যনখিনি সেম থাকে যোনটো আমাৰ এই আমি অলপ আগত শিকিলোঁ মুছি দিলোঁ আমি অলপ আগতে যে শিকিলোঁ এমব্ৰিঅ'ৰ ডেভেলপমেণ্টটো এমব্ৰিঅ' ডেভেলপমেণ্টত মনোকট হওক বা ডাইকট দুইটাৰে ডেভেলপমেণ্টেল ষ্টেজবিলাক সেম চ' ইয়াত মই লিখি দিওঁ চ' এমব্ৰিঅ'জেনি ডেভেলপমেণ্ট অফ এমব্ৰিঅ'ৰ কথা যদি কওঁ ইন বোথ মনোকট এণ্ড ডাইকট দ্য ষ্টেজেছ আৰ চিমিলাৰ গম পাইছেনে একেধৰণৰ চিমিলাৰ হেৰিয়ে দেখা পাওঁ কিন্তু ষ্ট্ৰাকচাৰত আমাৰ অলপ এমব্ৰিঅ' যোনটো ষ্ট্ৰাকচাৰ মনোকট আৰু ডাইকটত পাওঁ সেইটো অলপ বেলেগ চ' কি বেলেগ চাই লওঁ অ'কে চ' আমি এটা কাম কৰোঁ দুটা ভাগত ভাগ কৰি লওঁ এইপিনে আমি ডাইকট এমব্ৰিঅ' চাম ডাইকট এমব্ৰিঅ'ৰ ষ্ট্ৰাকচাৰ চাম আৰু এইপিনে আমি মনোকট এমব্ৰিঅ'ৰ ষ্ট্ৰাকচাৰ চাম অ'কে যাতে আমি কম্পেয়াৰ কৰিও পঢ়িব পাৰোঁ অ'কে ডাইকট এমব্ৰিঅ'টো কেনেকুৱা আছিলে তোমালোকৰ এতিয়া আমি যে অলপ আগত যে ডেভেলপমেণ্টটো চাইছিলোঁ মই মুছি দিলোঁ অলপ আগত যে ডেভেলপমেণ্টটো চাইছিলোঁ সেইটো আমি ডাইকট এমব্ৰিঅ'টো দেখুৱাইছিলোঁ চ' চোৱা ডাইকট এমব্ৰিঅ'টো দেখিবলৈ এনেকুৱা তোমালোকৰ কিতাপতো আছে এনেকুৱা ধৰণৰ ইয়াত যোনটো এইকেইটা দেখিছা এইকেইটা এই দুটা ষ্ট্ৰাকচাৰ হ'ল কটলিডন কিটাতে একচুৱেলি গোটেই ফুড ৰিজাৰ্ভবিলাক কি হৈ থাকে ষ্ট'ৰ হৈ থাকে এণ্ডোস্পাম খাই যে বস্তুবিলাক ইউজ কৰিব এই এণ্ডোস্পামৰ পৰা খাদ্যখিনি লৈ পেলাই কটলিডনতে জমা কৰি ৰাখে চ' ফুড ৰিজাৰ্ভখিনি ক'ত জমা হৈ থাকে কটলিডনত এমব্ৰিঅ'ৰ কটলিডনত ৰিজাৰ্ভ হৈ থাকে অ'কে চ' কটলিডনৰ ওপৰত এটা সৰু টোপা টাইপৰ ষ্ট্ৰাকচাৰ দেখিছে এইটো দেখিছা টোপা টাইপৰ ষ্ট্ৰাকচাৰ এটা এই টোপা টাইপৰ ষ্ট্ৰাকচাৰটো কওঁ আমি প্লুমিউল বুলি আৰু কটলিডন যোনখিনি লাগি থাকে ফৰ এক্সাম্পল এইটোতো মই এনেকৈ বেকাকৈ দেখাবলগীয়া হৈছে ফৰ এক্সাম্পল মই যদি কওঁ এটা এমব্ৰিঅ'নেল এক্সিছ থাকে এনেকুৱা এমব্ৰিঅ'নেল এক্সিছ থাকে এমব্ৰিঅ'নেল এক্সিছৰ পৰা এইটো
কটলিডন এই দুটা ওলালে মই ডাঙৰকৈ খুলি পেলাই দেখাইছোঁ মানে হা চ' এই দুটা হ'ল কটলিডন কটলিডনৰ এই ওপৰৰ এইখিনি কটলিডন জেগাখিনি এটেচমেণ্টটো এইটো দুইটা কটলিডন ইয়াৰ পৰা এটেচ হৈছে য়েছ কটলিডনৰ এই এৰিয়াখিনিক আমি কওঁ এপিকোটাইল কি বুলি কৈছোঁ এপিকোটাইল আৰু একেবাৰে টপ অংশত কি বুলি কৈছোঁ এইটো টপ অংশ হয়নে নহয় টপ অংশটো কি বুলি কৈছোঁ তোমালোকে দেখিছানে নাই এইটো মই ইয়াৰ পৰা লৈ আনো ধ্যান দিবা নাই এইটো মুচিয়ে দিওঁ অ'কে মই যদি এইটো তোমালোকৰ কিতাপত দিয়া ষ্ট্ৰাকচাৰ মই ইয়াত লেবেলটো কৈ দিওঁ এইটো প্লুমিউল তাৰপিছত এইখিনি হ'ল হাইপোকোটাইল য়েছ হাইপোকোটাইল এইখিনি হ'ল ৰেডিকেল অৰ ৰুট টিপ আৰু তলত আছে ৰুট কেপ অ'কে এইটো হ'ল ডাইকটৰ এম্ব্ৰিঅ' এতিয়া ডাইকটৰ এম্ব্ৰিঅ'টো যদি মই আৰু চিম্প্লিফাইকৈ আঁকো কেনেকুৱা হ'ব জানে এটা এম্ব্ৰিঅনেল এক্সিছ থাকিব এনেকুৱা এম্ব্ৰিঅনেল এক্সিছ থাকিব এইটোক কওঁ আমি এম্ব্ৰিঅনেল এক্সিছ আৰু এম্ব্ৰিঅনেল এক্সিছৰ পৰাই তোমালোকৰ একচুৱেলি কটলিডনছবিলাক ওলায় এইটো হ'ল কটলিডন এটা কটলিডন আৰু দুটা কটলিডন সেইকাৰণে ডাইকট মানে কটলিডন দুটা কটলিডন আছে ডাইকট এম্ব্ৰিঅ'বিলাকত ডাইকট চিটবিলাকত সেইকাৰণে ভিতৰত যদি চাওঁ দুটা কটলিডন থাকে চ' এইটো হ'ল কটলিডন এইটো এইকেইটা কটলিডন চ' দিছ ইজ কটলিডন চিডত আমি এইটো আকৌ ডিছকাছ কৰিম কটলিডনবিলাক যোনখিনিত এটেচ হৈছে এম্ব্ৰিঅনেল এক্সিছৰ যোনখিনি এটেচ হৈছে তাৰ ওপৰৰ এৰিয়াখিনি হ'ল এইখিনি য়েছ ছাৰ এইখিনি ওপৰৰ এৰিয়াখিনি কটলিডনৰ ওপৰৰ এৰিয়াখিনিক কওঁ আমি এপিকোটাইল বুলি কওঁ আৰু একেবাৰে টপ অংশটো যোনটো টপ অংশ দেখিছিলা এইটো টপ অংশ এইটোক কওঁ আমি প্লুমিউল এতিয়া কটলিডনকেইটা এণ্ড ক'ত আছে সেইখিনি আমি একচুৱেলি এইখিনিতে ক'ৰবাত এপিকোটাইলো আছে য়েছ তাৰপিছত একেবাৰে টপ অংশখিনি হ'ল প্লুমিউলটোৱে মেইনলি ষ্টেম বনাব তাৰপিছত তলৰ যদি চাওঁ তলৰ এৰিয়া এইখিনি কটলিডনৰ মানে তলৰ এৰিয়াখিনিক আমি কওঁ হাইপোকোটাইল কি বুলি কৈছোঁ হাইপোকোটাইল যোনখিনি এইখিনি এৰিয়া হাইপোকোটাইল হয়নে কটলিডনৰ তলৰ এৰিয়া হয় নাই এইটো কটলিডন ইয়াৰ পৰা এটেচ হৈছিলে হাইপোকোটাইল য়েছ আৰু হাইপোকোটাইলৰ তলৰ অংশখিনি কি ৰেডিকেল এইখিনি হ'ল ৰেডিকেল বুজি পালা মই চিম্প্লিফাইকৈ আঁকি দিছোঁ এইখিনি বস্তুৱে চিডতো ৰিপিট হ'ব তো তোমালোকৰ কাৰণে ইজি হৈ যাব ফাইন চ' এইটো হ'ল তোমাৰ ডাইকটৰ ষ্ট্ৰাকচাৰ য়েছ প্লুমিউলৰ পৰা আমি ফাইনেলি শ্বুট বা ষ্টেম পাওঁ ষ্টেমৰ ডেভেলপমেণ্ট হ'ব আৰু ৰেডিকেলৰ পৰা কিহৰ ডেভেলপমেণ্ট হ'ব ৰুটৰ ডেভেলপমেণ্ট হ'ব মনোকটৰ ষ্ট্ৰাকচাৰ চোৱা মনোকট নামটো শুনিয়ে তোমালোকৰ জানিব লাগে যে মনোকটত এটা কটলিডন থাকিব য়েছ চ' আমি এটা কাম কৰোঁ গ্ৰাছৰ যোনটো এম্ব্ৰিঅ' হয় সেই গ্ৰাছৰ এম্ব্ৰিঅ' এক্সাম্পলটো লৈ চাম চ' তোমালোকৰ এইটো হ'ল এম্ব্ৰিঅনেল এক্সিছ এডাল হ'ল এম্ব্ৰিঅনেল এক্সিছ ফৰ এক্সাম্পল তাৰপিছত ছাইডত তোমাৰ এইটো হ'ল কটলিডনটোৰ স্পেচিয়েল নাম এটা আছে মনোকটত আমি কটলিডন বুলি নকওঁ এই মনোকটত আমি স্কুটেলাম বুলি কওঁ এইটো কি বুলি কওঁ স্কুটেলাম বুলি কওঁ আৰু ছাইডত আৰু এটা কটলিডন থাকে সৰু বাট ভেৰি ৰেডিউচড সেইটোক আমি এপিব্লাষ্ট বুলি কওঁ কি বুলি কৈছোঁ এপিব্লাষ্ট অ'কে নাও এতিয়া তোমালোকে জানাই কটলিডনটো যেতিয়াই দি দিবা কটলিডনৰ ওপৰৰ এৰিয়াটো কি হ'ব ওপৰৰ এৰিয়াটো হ'ব প্লুমিউল তলৰ এৰিয়াটো হ'ব ৰেডিকেল হয় নহয় ৰেডিকেল হ'ব আৰু তলত স্পেচিয়েল আৰু এটা ষ্ট্ৰাকচাৰ থাকে আমাৰ যদি মনোকটত কওঁ যিহেতু মনোকটটো একদম কমজুৰি টাইপৰ সিহঁতক প্ৰটেক্ট কৰিবলৈ ৰেডিকেলৰ তলত এটা ষ্ট্ৰাকচাৰ থাকে স্পেচিয়েল সেই ষ্ট্ৰাকচাৰটোৰ নাম কি জানানে কলিঅ'ৰাইজা মনত ৰাখিবা ৰেডিকেলৰ তলত ৰেডিকেল বা ৰুট কেপৰ তলত এটা ৰেডিকেল আৰু ইয়াত ৰুট কেপ আছে ৰেডিকেল আৰু ৰুট কেপৰ তলত এটা প্ৰটেক্টিভ ষ্ট্ৰাকচাৰ থাকে কলিঅ'ৰাইজা বুলি কয় তোমালোকে দেখা পাইছেনে দিছ ইজ কলিঅ'ৰাইজা অ'কে আৰু যোনটো ওপৰত তেনেকৈ প্লুমিউলৰ ওপৰতো তোমালোকৰ প্লুমিউলটো একদম টপটোহে কি আঁকিছোঁ এইটো চৰি অ'কে
প্লুমিউলটো কোনটো হ'ব জানা নাই মই কৈছিলোঁ অলপ আগত প্লুমিউলটো হ'ব একবাৰ টপ অংশটো য়েছ এইখিনি কিন্তু কি এইখিনি কি অংশ এইখিনি হ'ব স্যাৰ এপিকটাইল হে এপিকটাইল আৰু এই তলৰখিনি কি হাইপোকটাইল একেই মানে সেম কটলিডনৰ তলৰ হাইপোকটাইল তাৰপিছত তলৰখিনি ৰেডিকেল ৰুট কেপ ওকে কিন্তু ইয়াত এগেইন মনোকটত যিহেতু এইটো একদম সিম্পল স্ট্ৰাকচাৰ এটা প্লুমিউলটো প্ৰটেক্ট কৰা এটা স্পেশাল স্ট্ৰাকচাৰ থাকে এইটো নাম হ'ল কোলিঅপটাইল সো মনোকটত দুটা এক্সট্ৰা স্ট্ৰাকচাৰ পাবা সেইটো হ'ল ওপৰৰ পিনে কোলিঅপটাইল থাকে আৰু তলৰ পিনে কোলিঅৰাইজাৰ থাকে সো দিস ওয়াজ অল এবাউট your এমব্ৰিঅ স্ট্ৰাকচাৰ ওকে আমি এতিয়া গুটেখিনি পঢ়িলম এতিয়ালৈকে যি পঢ়িলো পোষ্ট ফাৰ্টিলাইজেশ্যন স্ট্ৰাকচাৰ এণ্ড ইভেন্টস following double fertilization events of endosperm and embryo development maturation of ovules into seeds and ovary into fruit are collectively termed post fertilization events okay গম পালো endosperm বিষয়ে ডিসকাস কৰো endosperm development precedes embryo development very important why question to সুধিছে answer তোমালোকে জানাই the primary endosperm cell divides repeatedly and forms a triploid endosperm tissue. The cells of this tissue are filled with reserve food materials and are used for the nutrition of the developing embryo. কারণ খাদ্য দিব লাগিব কিয় আগতীয়াকে ডেভেলপ হয় এন্ডোস্পামটো কারণ খাদ্য বনাব লাগিব আমাৰ ডেভেলপিং এমব্ৰিঅ'টো কাৰণে in the most common type of endosperm development the PEN primary endosperm nucleus undergoes successive nuclear division দেখিলে অকল nuclear division হয় to give rise to free nuclei this stage of endosperm development is called free nuclear division মই কৈছিলো free nuclear division হৈ থাকিব তাত আৰু liquid endosperm বনাব subsequently cell wall formation occurs পিছলৈ লাহেকে cell wall formation বনিব and the endosperm becomes cellular yes the number of free nuclei formed before cellularization varies greatly the coconut water from tender coconut কুমলীয়া কোকোনাট বিলাকত যোনটো কোকোনাট ওয়াটাৰ দেখা that you are familiar with is nothing but free nuclear endosperm দেখিছানে made up of thousands of nuclei and the surrounding white kernel যেতিয়া তোমালোকে অলপ মেচিউৰ হ'ব যেতিয়া বগাখিনি দেখিবা white kernel is the cellular endosperm হল endosperm may either be completely consumed মই কৈছো completely consumed হৈ যায় by the developing embryo example pea groundnut beans before seed maturation or it may persist in the mature seed এইবিলাকক কি বুলি কওঁ seed measure এনেকুৱা seedত কি বুলি কওঁ non albuminous বা ex albuminous and be used up or it may persist in the mature seed যেনেকৈ castor আৰু coconutত থাকে endosperm খিনি and be used up during seed germination আৰু seed germination কৰা টাইমত সেইখিনি ইউজ হৈ থাকে তাৰপিছত কৈছে split open some seeds এইবিলাক তোমাক ঘৰত কৰিব দিছে তুমি ওপেন কৰি চাব পাৰা আৰু endosperm খিনি চাব পাৰা fruit of coconut and look for endosperm in each case find out whether the endosperm is present in cereals wheat rice maize আছে নে আছে endosperm থাকে এখন আমি এমব্ৰিঅ'ৰ কথালৈ আহিলো এমব্ৰিঅ'ৰ কথা ডিটেইলছত জানিলো এই এমব্ৰিঅ'ৰ ডেভেলপমেণ্টৰ ইয়াত দেখুৱা আছে তোমালোকক এক্সপ্লেইনো কৰিলো এমব্ৰিঅ'ৰ কথা কি কৈছে embryo develops at the micropylar end very important of the embryo sac where the zygote is situated. Most zygote divide only after certain amount of endosperm is formed. This is an adaptation to provide assured nutrition to the developing embryo. Very important line. Listen, এটো এডাপ্টেশনৰ দ্বাৰা আহিছে ইভলিউশনৰ দ্বাৰা আহিছে যাতে যোনটো ডেভেলপিং জাইগোট আছে যোনটো ডেভেলপিং এমব্ৰিঅ আছে হেতুৱে খানা পাওকে পাওক হে কাৰণে এমব্ৰিঅটো কি কয় এন্ডোস্পাৰ্ম খিনি প্ৰথমতে বনায় Though the seeds differ greatly, the early stages of embryo development, embryogeny, are similar in both monocot and dicot. মই কৈছিলো figure 1.13 depicts এটো the stage of embryogeny কি আছে স্টেজ কিটা মনত ৰাখিবা দিয়ে globular heart shaped তাৰপিছত mature proembryo and the zygote give rise to proembryo and subsequently to the globular heart shape and mature embryo a typical dicotyledonous embryo consists of an embryonal axis and two cotyledon. মই ডিসকাস কৰিছো আকিবাকি দেখুৱাইছো the portion of embryonal axis above the level of cotyledon is called the epicotyle which terminates with the plumule or stem tip. The cylindrical portion below the level of cotyledon is hypocotyle that terminates at its lower end in the radicle or root tip. The root tip is covered with a root cap. Embryo of monocotyledon possesses only one cotyledon. Yes, in the grass family the cotyledon is known as scutellum. Very important. Scutellum কোট পোৱা যায় গ্ৰাছ ফেমিলিত পোৱা যায় হয়নে স্কুটেলামটো কি হল কটলিডন সিঙ্গল কটলিডন স্কুটেলাম বুলি কয় this situated towards one side lateral of the embryonal axis at its lower end the embryonal axis has the
radical and root cap enclosed in an undifferentiated sheet called coleorhiza. Coleorhiza কথা কৈছিল নে? কৈছিলে স্যাৰ। root cap তলত coleorhiza পাবা হেতু। The portion of the embryo is above the level of attachment of scrotum is epicotyle. Epicotyle has a shoot apex and a few leaf paramedia enclosed in a hollow foliar structure, coleoptile. Coleoptile পাবা ওপৰত পিনে। ওপৰ পিনে coleoptile, তলৰ পিনে coleorhiza, only in monocot embryo. So if you এটো কাম কৰিব দিছে তোমালোকক ঘৰত কিছুমান weight maze এইবিলাক জুবাই থবা আৰু পিছদিনাখন তোমালোকে অবজাৰ্ভ কৰিবা ডিফাইন পাৰ্টস অফ এমব্ৰিও আৰু সিডৰ ওকে সো এটো হল মনোকটৰ এমব্ৰিও আৰু এটো হল ডাইকটৰ এমব্ৰিও আকি দেখুৱাইছিলো প্লুমিউল কটলিডন এই দুটা হাইপোকটাইল ৰেডিকেল ৰুট কেপ লেবেলিং কৰিবলৈ আহিব পাৰে নিটত প্লিজ ধ্যান দি কাৰণে এই পইণ্ট কিটা চাই লবা স্কুটেলাম কোলিঅপটাইল দেখিছেনে ওপৰ পিনে কোলিঅপটাইল এটো সুট এপেক্স দিছে এপিব্লাষ্ট আকিলো যোনটো ৰেডিউস কটলিডন ৰেডিকেল ৰুট কেপ আৰু তলৰ পিনে কি থাকে এখিনি কোলিঅৰাইজা ইন মনোকট নেক্সট আমি নেক্সট ক্লাছত আমি কি কৰি পঢ়িম সিডৰ কথা ডিটেইলছত পঢ়িম ওকে আমি প্ৰথম দুটা ইভেন্টস ক্লিয়াৰ কৰিলো এন্ডোস্পাৰ্ম আৰু এমব্ৰিও ডেভেলপমেন্ট আই হোপ আজি ক্লাসটো ভাল লাগিলে বুজি পালা যদি ভাল লাগিলে বুজি পালা কনসেপ্টস ক্লিয়াৰ হৈছে দেন প্লিজ লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব দা চেনেল আৰু তোমালোকৰ যদি নোটস লাগে ইউ কেন অলৱেজ চেক মাই ৱেবসাইটটোৰ নাম কি আছিল ohomiyabio.com গুগলত মাৰিবা ডাইলগ গুগলত মৰিবা নহয় গুগলত মাৰিবা ওকে গুগলত কি বুলি মাৰিবা ohomiyabio লগতে .com ohomiyabio একেলগে দেই ohomiyabio.com মাৰিবা তাৰ পৰা তোমালোকে নোটস ফ্ৰীলি ল'ব পাৰিবা for HS level okay meet you in the next class bye bye